নমস্কাৰ স্বাগতম জনাইছো সকলোকে আকৌ এবাৰ জ্ঞান মংগলৈ। আজি আমি আলোচনা কৰিম ইংলিছৰ ভয়েসৰ বিষয়ে। ভয়েস অৰ্থাৎ ভাষ্যৰ বিষয়ে। এতিয়া যদি আমি ভয়েসৰ বিষয়ে যদি ভালকে আলোচনা কৰিবলৈ যাওঁ, ভয়েসৰ ভাগ দুটা। এক্টিভ ভয়েস যাক কোৱা হয় অসমীয়া সক্ৰিয় বুলি, আৰু পেসিভ ভয়েস যাক কোৱা হয় নিষ্ক্ৰিয় বুলি। আজি আমি এই ভিডিঅ'টোত ভয়েসৰ সম্পূৰ্ণ নিয়মৰ লগতে তাৰ পেটাৰ্ণসমূহৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া ভয়েসৰ যদি কেইটামান গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰোঁ, তেনেহ'লে এক্টিভ ভয়েসত সাবজেক্টটো অবজেক্টলৈ পৰিৱৰ্তন হয়। এইটো হৈছে ইয়াৰ প্ৰথম নিয়ম। তাৰ দ্বিতীয় নিয়মটো হৈছে পেসিভ ভয়েসত অবজেক্টৰ আগত বাই প্ৰিপজিশনৰ ব্যৱহাৰ হয়। তাৰ তৃতীয় নিয়মটো হৈছে পেসিভ ভয়েসত এক্টিভ ভয়েসৰ ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপলত ব্যৱহাৰ হয়। আৰু ইয়াৰ চতুৰ্থ পইণ্টটো হৈছে পেসিভ ভয়েসৰ সাবজেক্টটোৰ নাম্বাৰ আৰু পাৰ্সন অনুসৰি বি ভাৰ্ব ব্যৱহাৰ হয়। এতিয়া এই ভয়েসৰ বিষয়ে আমি আগলৈ বিতংকৈ জানিব হ'লে আমি এটা কথা জনাটো অতিকৈ দৰকাৰ যে আমাৰ টেন্সৰ নলেজটো ক্লিয়াৰ হৈ থাকিব লাগিব। গতিকে টেন্সৰ বিষয়ে আগতে আমি আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ। তাৰ ভিডিঅ' লিংক আমি ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাক চাই ল'ব পাৰিব আৰু ভালদৰে বুজি ল'ব পাৰিব। এতিয়া ভয়েসৰ যদি আমি বিতংকৈ আলোচনা কৰিবলৈ যাওঁ উদাহৰণৰ সৈতে, তেনেহ'লে প্ৰথমতে আমি মন কৰোঁ সক্ৰিয়তা আৰু নিষ্ক্ৰিয়তা নিৰ্ভৰ কৰে বাক্যটোৰ সাবজেক্টৰ অৰ্থাৎ কৰ্তাৰ ওপৰত। এতিয়া যিকোনো এটা বাক্য যদি আমি লৈ লওঁ, যদি ধৰি লওঁ আমি দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ। এতিয়া ভালদৰে মন কৰি যাব, দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ। ইয়াক যদি আমি সাবজেক্ট ভাৰ্ব অবজেক্ট বিচাৰি উলিয়াওঁ, তেনেহ'লে দ্য হাণ্টাৰ হৈছে সাবজেক্ট, কিল্ড হৈছে ভাৰ্ব আৰু দ্য টাইগাৰ হৈছে অবজেক্ট। এই ধৰণে আমি সাবজেক্ট ভাৰ্ব অবজেক্ট বিচাৰি উলিয়াব পাৰোঁ। সাবজেক্ট মানে হৈছে কৰ্তা, অবজেক্ট কিল্ড হৈছে ক্ৰিয়া আৰু দ্য টাইগাৰ হৈছে কৰ্ম। এতিয়া যদি আমি হেতুকে যদি অবজেক্টটো আমি প্ৰথম নিয়মতে পাই আহিছিলোঁ যে ভয়েসটো যেতিয়া সলনি কৰা হ'ব, তেতিয়া এক্টিভৰ পৰা পেসিভলৈ যেতিয়া নিয়া হ'ব, তেতিয়া অবজেক্টটো সাবজেক্টলৈ পৰিৱৰ্তন হ'ব আৰু সাবজেক্টটো অবজেক্টলৈ পৰিৱৰ্তন হ'ব। এতিয়া প্ৰথমতে যদি আমি মন কৰোঁ এই উত্তৰটোত, তেনেহ'লে অবজেক্টটো সাবজেক্টলৈ পৰিৱৰ্তন হৈছে, দ্য টাইগাৰ ইয়াত সাবজেক্ট হ'ল। আৰু বাক্যটো যি টেন্সত থাকে সেই টেন্সৰে বি ভাৰ্ব ব্যৱহাৰ হ'ব বুলিও আমি আগৰ পইণ্টত পাই আহিছোঁ। গতিকে এই বাক্যটো যিহেতু পাষ্ট টেন্সত আছে, যিহেতু কিলৰ লগত ইজি যোগ হৈছে, গতিকে পাষ্ট টেন্সত আছে, গতিকে ইয়াত বি ভাৰ্ব ৱাজ ব্যৱহাৰ হৈছে। তাৰপিছত ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপলত হ'ব বুলি গম পাইছিলোঁ, গতিকে কিলৰ লগত ইডি যোগ কৰিলে মানে ভাৰ্বটো পাষ্ট পাৰ্টিচিপললৈ পৰিৱৰ্তন হ'ল। আৰু তাৰপিছত গম পাইছিলোঁ যে বাই প্ৰিপজিশনৰ ব্যৱহাৰ হ'ব কিহৰ আগত? অবজেক্টৰ আগত। যিহেতু এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিলে মানে সাবজেক্টটো অবজেক্ট হৈ যায়, অবজেক্টটো সাবজেক্ট হৈ যায়, গতিকে দ্য হাণ্টাৰ হৈ গ'লগৈ এতিয়া ইয়াত অবজেক্ট। গতিকে সেই অবজেক্টৰ আগতে বাই প্ৰিপজিশনৰ ব্যৱহাৰ হৈছে। গতিকে আমি যদি উত্তৰটো যদি এতিয়া ভালদৰে চাওঁ, দ্য টাইগাৰ ৱাজ কিল্ড বাই দি হাণ্টাৰ। অবজেক্টটো সাবজেক্ট হ'ল, বি ভাৰ্ব টেন্স অনুসৰি ব্যৱহাৰ হ'ল, লগত ভাৰ্বত পাষ্ট পাৰ্টিচিপল হ'ল, তাৰপিছত বাই প্ৰিপজিশনৰ ব্যৱহাৰ হ'ল, আৰু তাৰপিছত যিটো এক্টিভ ভয়েসত সাবজেক্ট আছিলে সেইটো অবজেক্টলৈ পৰিৱৰ্তন হ'ল। এতিয়া টেন্সৰ ভাগৰ অনুসৰি আমি ভয়েসৰ উদাহৰণৰ সৈতে আমি বুজি যাবলৈ চেষ্টা কৰিম। গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যদি যিকোনো এটা বাক্য থাকে, তাক আমি কি ধৰণে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব পাৰিম, তাক আমি এতিয়া আলোচনা কৰি যাম। এতিয়া এক্টিভ ভয়েসত থকা এটা বাক্য হৈছে কেটছ কিল মাইচ। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। গতিকে ইয়াক যদি আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰোঁ, তেনেহ'লে প্ৰথমতে সাবজেক্টটো ভাৰ্বটো আৰু অবজেক্টটো বিচাৰি উলিয়াম। কেটছ হৈছে সাবজেক্ট, ভাৰ্ব হৈছে কিল আৰু মাইচ হৈছে অবজেক্ট। গতিকে আমি নিয়ম অনুসৰি অবজেক্টটো সাবজেক্টলৈ পৰিৱৰ্তন হ'ব, অৰ্থাৎ মাইচটো হ'ব
সাবজেক্ট তাৰপিছত বাক্যটো যিহেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে আমি গম পাম যে ইয়াত মাইছ বুজাওঁতে যেহেতু প্লুৰেল ফৰ্মৰ ব্যৱহাৰ হৈছে গতিকে আৰ প্ৰিপজিশনৰ ব্যৱহাৰ হ'ল আৰ বিভাৰ্বৰ ব্যৱহাৰ হ'ল আৰু লগতে কিলৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে কিল্ড গতিকে ইয়াক আমি ব্যৱহাৰ কৰিলোঁ আৰু তাৰপিছত সাবজেক্টটো অবজেক্টলৈ পৰিৱৰ্তন হ'ব কেটছ যেহেতু ইয়াত সাবজেক্ট আছিলে ইয়াত অবজেক্টলৈ পৰিৱৰ্তন হৈছে আৰু তাৰ আগত আমি জানো যে বাই প্ৰিপজিশনৰ ব্যৱহাৰ হয় তাৰ পিছৰ বাক্যটো যদি আমি মন কৰোঁ এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সতে আছে এটো হৈছে উই ইট ৰাইচ এতিয়া ইয়াৰ যদি আমি সাবজেক্ট ভাৰ্ব অবজেক্ট বিচাৰি উলিয়াও তেনেহলে উই হ'ব সাবজেক্ট ইট হ'ব ভাৰ্ব আৰু ৰাইচ হ'ব অবজেক্ট এতিয়া আমি নিয়ম অনুসৰি অবজেক্টটো সাবজেক্টলৈ ৰূপান্তৰ কৰিম আৰু সাবজেক্টটো অবজেক্টলৈ ৰূপান্তৰিত কৰিম গতিকে প্ৰথমতে আহিব ৰাইচ তাৰ পিছত বাক্যটো যেহেতু প্ৰেজেন্ট টেন্সত আছে গতিকে ৰাইচটো যেহেতু সিঙ্গুলাৰ ফৰ্মত আছে ইয়াৰ বিভাৰ্ব ব্যৱহাৰ হ'ব ইজ তাৰ পিছত ইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ইট তাৰ পিছত পাষ্ট ফৰ্ম হৈছে এট আৰু ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ইটেন গতিকে এটো ইটেন ব্যৱহাৰ হ'ব তাৰ পিছত বাই প্ৰিপজিশনৰ ব্যৱহাৰ হ'ল আৰু তাৰ পিছত হেকত অবজেক্টটো হৈছে আস যেহেতু ইয়াত উইটো সাবজেক্ট আছিলে সাবজেক্ট যেতিয়া আমি অবজেক্টলৈ ৰূপান্তৰিত কৰি দিম ই তেতিয়া হ'ব আস গতিকে গোটেই বাক্যটো আমি পেসিভ ভয়েসলৈ নিয়াৰ পিছত হ'ব ৰাইচ ইজ ইটেন বাই আস এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থকা বাক্যসমূহ আমি কিদৰে এক্টিভ ভয়েস বা পেসিভ ভয়েসলৈ ৰূপান্তৰ কৰিম তাক আমি চাওঁ এতিয়া প্ৰথমতে আছে হি ইজ ৰাইটিং এ লেটাৰ এতিয়া ইয়াতো হে একে ধৰণৰ নিয়মে প্ৰযোজ্য হ'ব প্ৰথমতে সাবজেক্ট তাৰ পিছত ভাৰ্ব তাৰ পিছত অবজেক্ট হিটো হৈছে সাবজেক্ট ভাৰ্বটো হৈছে ৰাইটিং আৰু এ লেটাৰ হৈছে অবজেক্ট গতিকে অবজেক্টটো যদি আমি প্ৰথমতে সাবজেক্টলৈ ৰূপান্তৰিত কৰোঁ তেনেহলে হ'ব এ লেটাৰ আৰু যেহেতু বাক্যটো প্ৰেজেন্ট টেন্সত আছে ইয়াৰ বিভাৰ্ব হ'ব ইজ তাৰ পিছত যেতিয়া বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকিব তেতিয়া তাক আমি যেতিয়া প্ৰেজেন্ট টেন্সৰ পৰা যেতিয়া এক্টিভৰ পৰা পেসিভলৈ ৰূপান্তৰিত কৰিম তাত সদায় বিং ব্যৱহাৰ হ'ব তাৰ পিছত ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপললৈ লৈ যাম ৰাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ৰিটেন আৰু তাৰ পিছত বাই প্ৰিপজিশনৰ ব্যৱহাৰ হ'ল আৰু তাৰ পিছত হিটো ইয়াত সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছিলে তাক যেতিয়া আমি অবজেক্টলৈ ৰূপান্তৰিত কৰিম তেতিয়া হ'ব হিম গতিকে বাক্যটো হ'ব এ লেটাৰ ইজ বিং ৰিটেন বাই হিম এতিয়া তাৰ পিছৰ বাক্যটো যদি মন কৰোঁ তেনেহলে আছে উই আৰ ইটিং মেংগোজ এতিয়া উইটো হৈছে ইয়াত সাবজেক্ট ইটিং হৈছে ভাৰ্ব আৰু মেংগোজ হৈছে অবজেক্ট গতিকে নিয়ম অনুসৰি অবজেক্টটো সাবজেক্টলৈ ৰূপান্তৰিত হ'ব গতিকে মেংগোজ প্ৰথমতে আহিব সাবজেক্ট বনি তাৰ পিছত মেংগোজ যেহেতু প্লুৰেল ফৰ্মত আছে ইয়াৰ বিভাৰ্ব ব্যৱহাৰ হ'ব আৰ কাৰণ বাক্যটো প্ৰেজেন্ট টেন্সত আছে আৰু প্ৰেজেন্ট টেন্সৰ বিভাৰ্ব কিটাটো আমি গম পামেই এম ইজ আৰু আৰ তাৰ পিছত ভাৰ্বটো ব্যৱহাৰ হ'ব ভাৰ্ব পাষ্ট পাৰ্টিচিপললৈ ৰূপান্তৰিত কৰি দিলে মানে ইটটো হৈ যাবগে ইটেন আৰু তাৰ পিছত বাই প্ৰিপজিশনৰ ব্যৱহাৰ হ'ল আৰু তাৰ পিছত আস হেতু ইয়াত উইটো সাবজেক্টলৈ ৰূপান্তৰিত কৰি দিয়াৰ লগে লগে ই হৈ পৰিব আস তাৰ পিছত এতিয়া আহিলে প্ৰেজেন্ট পাৰফেক্ট টেন্স এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিকোনো এটা বাক্য যদি আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰোঁ তেনেহলে ই কি ধৰণে হ'ব তাক আমি এতিয়া আলোচনা কৰিম এতিয়া বাক্যটো আছে উই হেভ ডান দা ৱৰ্ক এতিয়া এই বাক্যটো হে একে ধৰণে আমি সাবজেক্ট ভাৰ্ব অবজেক্ট বিচাৰি উলিয়াম প্ৰথমতে উইটো হ'ব সাবজেক্ট ডানটো হ'ব ভাৰ্ব আৰু দা ৱৰ্ক হ'ব অবজেক্ট গতিকে নিয়ম অনুসৰি আমি জানো যে অবজেক্টটো সাবজেক্টলৈ ৰূপান্তৰিত হ'ব গতিকে উত্তৰটোত যদি আমি চাওঁ দা ৱৰ্ক হৈছে এতিয়া সাবজেক্ট তাৰ পিছত সাবজেক্ট অনুসৰিয়ে আমি হেভ হেজৰ ব্যৱহাৰ কৰিম গতিকে আমি গম পাইছিলোঁ যে দা ৱৰ্কটো এটা থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু ইয়াক আমি আগৰ ভিডিঅ'তে আলোচনা কৰি আহিছোঁ যে যেতিয়া কোনো এটা সাবজেক্ট যেতিয়া থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ থাকিব তেতিয়া তাত হেজ ভাৰ্বৰ ব্যৱহাৰ হ'ব গতিকে মানে হেভৰ ঠাইত হেজ ব্যৱহাৰ হ'ব গতিকে দা ৱৰ্ক হেজ আৰু যেতিয়া বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিব তাৰ লগত বিন ব্যৱহাৰ হ'ব দা ৱৰ্ক হেজ বিন ডান ডু ভাৰ্ব ডু পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ডান ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত এইদৰে ব্যৱহাৰ হৈছে
আৰু তাৰপিছত আহিলে বাই প্ৰিপজিশ্যন আৰু তাৰপিছত শেষত আছটো অবজেক্ট হিচাপে ব্যৱহাৰ হ'ল গতিকে উত্তৰটো হৈছে দ্য ৱৰ্ক হেজ বিন ডান বাই আছ এতিয়া তাৰ পিছৰ বাক্যটো হৈছে দে হেভ ৰিড দ্য বুক এতিয়া ইয়াতো ঠিক সেইদৰে যদি আমি তাক এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ ৰূপান্তৰিত কৰোঁ তেনেহ'লে হৈ পৰিব দ্য বুক হেজ বিন ৰিড বাই দেম কাৰণ দ্য বুকটো যিহেতু ইয়াত অবজেক্ট হৈ আছে গতিকে সি প্ৰথমতে আহিব ছাবজেক্ট হিচাপে তাৰপিছত দ্য বুকটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত আছে গতিকে হেজ ব্যৱহাৰ হৈছে তাৰপিছত হেজৰ লগতে বিন ব্যৱহাৰ হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত তাৰপিছত ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম যিহেতু ৰিড থাকিব সদায় আৰু তাৰপিছত আমি জানো যে বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হ'ব আৰু শেষত ডেটো যেতিয়া আমি ছাবজেক্টৰ পৰা অবজেক্টলৈ ৰূপান্তৰিত কৰিম তেতিয়া সি ডেম হিচাপে ব্যৱহাৰ হ'ব এতিয়া তাৰপিছত আহিব পাষ্ট ইনডিফিনিট টেন্স পাষ্ট ইনডিফিনিট টেন্সৰ এতিয়া যদি আমি বাক্যসমূহ প্ৰেজেণ্টৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ ৰূপান্তৰিত কৰিবলৈ চাওঁ তেনেহ'লে হ'ব দে কট দ্য থিফ এতিয়া ইয়াতো ঠিক সেইদৰে ছাবজেক্ট দে কট হৈছে ভাৰ্ব আৰু দ্য থিফ হৈছে অবজেক্ট এতিয়া এই বাক্যটো যদি আমি পেছিভলৈ যদি ৰূপান্তৰিত কৰোঁ গতিকে তেতিয়া হ'ব অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত হ'ব গতিকে তেতিয়া থিফ হ'ব ছাবজেক্ট আৰু বাক্যটো যিহেতু পাষ্ট টেন্সত আছে গতিকে তাৰ বিভাৰ্ব হ'ব ৱাজ আৰু তাৰপিছত আমি জানো যে ভাৰ্বটো পাষ্ট পাৰ্টিচিপললৈ ৰূপান্তৰিত হ'ব গতিকে কটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কটেই থাকিব আৰু তাৰপিছত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হ'ব আৰু একেবাৰে শেষত ইয়াত যিহেতু ছাবজেক্টটো দে আছিলে ই ৰূপান্তৰিত হৈ পিনি হ'ব ডেম এতিয়া তাৰপিছৰ পাষ্ট ইনডিফিনিট টেন্সৰ উদাহৰণটো যদি আমি চাওঁ দ্য টিচাৰ হেল্প ডেম যে দ্য টিচাৰ হৈছে ইয়াত ছাবজেক্ট হেল্প হৈছে ভাৰ্ব আৰু একেবাৰে শেষত ডেম হৈছে অবজেক্ট এতিয়া নিয়ম অনুসৰি আমি জানো যে অবজেক্টটো প্ৰথমতে ছাবজেক্টলৈ ৰূপান্তৰিত হ'ব গতিকে ডেমটো হৈ যাব ডেটো ছাবজেক্ট আৰু যিহেতু ইয়াত ডে ব্যৱহাৰ হৈছে প্লুৰেল ফৰ্মত আছে গতিকে ইয়াৰ বিভাৰ্ব ৱেৰ ব্যৱহাৰ হ'ব তাৰপিছত হেল্পৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম যিহেতু হেল্পে থাকিব তাৰপিছত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হ'ব আৰু একেবাৰে শেষত দ্য টিচাৰটো ছাবজেক্টৰ পৰা ৰূপান্তৰিত হৈ পিনি অবজেক্টলৈ ৰূপান্তৰিত হ'ব গতিকে উত্তৰটো হ'ব দে ৱেৰ হেল্প বাই দি টিচাৰ তাৰপিছৰ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণবোৰ আমি যদি চাওঁ দে ৱেৰ ছিংগিং এ ছং এতিয়া ইয়াৰ প্ৰথম ছাবজেক্টটো হৈছে দে তাৰপিছত বিভাৰ্বটো হৈছে ৱেৰ তাৰপিছত ছিংগিং হৈছে ভাৰ্ব আৰু এ ছং হৈছে অবজেক্ট এতিয়া নিয়ম অনুসৰি আমি জানো যে প্ৰথমতে অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত হ'ব গতিকে এ ছং তাৰপিছত ভাৰ্ব বাক্যটো যিহেতু পাষ্টত আছে গতিকে ৱাজ ব্যৱহাৰ হৈছে বিভাৰ্ব হিচাপে আৰু আমি আগতে পাই আহিছিলোঁ যে যেতিয়া বাক্যটো কণ্টিনিউৱাছ টেন্সত থাকিব সেয়া লাগিলে প্ৰেজেণ্টে হওক লাগিলে পাষ্টে হওক তাৰ লগত সদায় বিং ব্যৱহাৰ হ'ব তাৰপিছত ছিংগৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে চাং আৰু তাৰপিছত বাই প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে একেবাৰে শেষত ডেটো ইয়াত যিহেতু এক্টিভত ছাবজেক্টটো পেছিভৰ অবজেক্ট অৰ্থাৎ ডেটো ডেমলৈ ৰূপান্তৰিত হ'ব তাৰপিছত প্ৰশ্নটো হৈছে হি ৱাজ প্লেয়িং ক্ৰিকেট এতিয়া হিটো হৈছে ছাবজেক্ট ৱাজ হৈছে বিভাৰ্ব প্লেয়িং হৈছে ভাৰ্ব আৰু ক্ৰিকেট হৈছে অবজেক্ট এতিয়া নিয়ম অনুসৰি প্ৰথমতে অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত হ'ব অৰ্থাৎ ক্ৰিকেট হৈছে ছাবজেক্ট তাৰপিছত বাক্যটো যিহেতু পাষ্টত আছে গতিকে বিভাৰ্ব হ'ব ৱাজ যদি প্লুৰেলত থাকিলহেঁতেন তেতিয়া ৱেৰ ব্যৱহাৰ হ'লহেঁতেন তাৰপিছত নিয়ম অনুসৰি বিং ব্যৱহাৰ হৈছে তাৰপিছত প্লে পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে প্লেড তাৰপিছত বাইটো হৈছে প্ৰিপজিশ্যন আৰু হিটো যেতিয়া আমি অবজেক্টলৈ ৰূপান্তৰিত কৰিম তেতিয়া হৈ পৰিব হিম দ্য ক্ৰিকেট ৱাজ বিং প্লেড বাই হিম তাৰপিছৰ পিছৰ পাষ্ট পাৰফেক্ট টেন্সৰ যদি আমি উদাহৰণসমূহ মন কৰোঁ হি হেড ব্ৰকেন দ্য প্লেট এতিয়া ইয়াতো ঠিক সেইদৰে আমি প্ৰথমতে ছাবজেক্ট তাৰপিছত ভাৰ্ব আৰু তাৰপিছত অবজেক্ট উলিয়াই ল'লোঁ
অৰ্থাৎ হি হৈছে সাবজেক্ট, ব্ৰকেন হৈছে ভাৰ্ব আৰু দা ব্লেড হৈছে অবজেক্ট। এতিয়া নিয়ম অনুসৰি অবজেক্টটো সাবজেক্টলৈ ৰূপান্তৰিত হ'ব, অৰ্থাৎ দা প্লেটটো হ'ব সাবজেক্ট। তাৰপিছত হেডেই থাকিব, যিহেতু পাষ্ট টেন্সত আৰু বেলেগ বিকল্প নাই, গতিকে হেডেই থাকিব। তাৰপিছত বিন ব্যৱহাৰ হ'ব। তাৰপিছত ব্ৰেকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ব্ৰকেন। তাৰপিছত বাই প্ৰিপজিশ্যন ব্যৱহাৰ হ'ল আৰু একেবাৰে শেষত হিটো অবজেক্টত হিম হিচাপে ব্যৱহাৰ হ'ল, অৰ্থাৎ দ্য প্লেট হেড বিন ব্ৰকেন বাই হিম। তাৰপিছৰ বাক্যটো হৈছে উই হেড ফিনিছ দ্য ৱৰ্ক। এতিয়া উই হৈছে ছাবজেক্ট, তাৰপিছত ফিনিছ হৈছে ভাৰ্ব আৰু দ্য ৱৰ্ক হৈছে অবজেক্ট। নিয়ম অনুসৰি অবজেক্টটো এতিয়া ছাবজেক্টলৈ ৰূপান্তৰিত হ'ব, গতিকে দ্য ৱৰ্ক হেড বিন ফিনিছড বাই আছ। আছটো হ'ব ইয়াত ছাবজেক্ট, অবজেক্ট। যিহেতু ইয়াত উই আছিলে, উইটো অবজেক্টলৈ ৰূপান্তৰিত হ'লে হৈ যাবগৈ আছ। গতিকে বাক্যটো হ'ব দ্য ৱৰ্ক হেড বিন ফিনিছড বাই আছ। এতিয়া ফিউচাৰ টেন্সৰ যদি আমি উদাহৰণসমূহ মন কৰোঁ, গতিকে প্ৰথমতে আছে আই শ্বেল ৰিড দ্য লেচন। ইয়াতো সেই ঠিক একেধৰণৰ নিয়মে প্ৰযোজ্য হ'ব। প্ৰথমতে আইটো ছাবজেক্ট, তাৰপিছত ৰিড হৈছে ভাৰ্ব আৰু দ্য লেচন হৈছে অবজেক্ট। আৰু নিয়ম অনুসৰি অবজেক্টটো ছাবজেক্টলৈ প্ৰথম পৰিৱৰ্তন হ'ব, গতিকে দ্য লেচন উইল বি ৰিড বাই মি। আইটো যেতিয়া ছাবজেক্টৰ পৰা অবজেক্টলৈ ৰূপান্তৰিত কৰা হ'ব পেছিভ ভইচত, সি আইটো মিলে পৰিৱৰ্তন হৈ পৰিব। গতিকে বাক্যটো ঠিক এনেধৰণে হ'ব দ্য লেচন উইল বি ৰিড বাই মি। তাৰপিছৰ বাক্যটো হৈছে দে উইল ইনভাইট ইউ টু ডিনাৰ। গতিকে ইয়াত প্ৰথমতে ছাবজেক্টটো হৈছে দে, তাৰপিছত ভাৰ্ব হৈছে ইনভাইট আৰু অবজেক্টটো হৈছে ইউ। গতিকে প্ৰথমতে যদি আমি মন কৰোঁ, অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰ কৰি ইউ উইল বি ইনভাইটেড টু দ্য ডিনাৰ বাই দেম। যিহেতু ইয়াত ডেটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছিলে, তাক অবজেক্টলৈ আমি ৰূপান্তৰিত কৰিম আৰু ডেটো যেতিয়া অবজেক্টলৈ ৰূপান্তৰিত কৰা হয় তেতিয়া ই দেম হিচাপে ব্যৱহাৰ হ'ব। গতিকে বাক্যটো হ'ব ঠিক এনেধৰণৰ ইউ উইল বি ইনভাইটেড টু দ্য ডিনাৰ বাই দেম। ইনভাইটেড হৈছে কাৰণ ইয়াত আমি জানো যে ভাৰ্বটো পাষ্ট পাৰ্টিচিপললৈ ৰূপান্তৰিত হৈ পৰে। এতিয়া তাৰপিছত আহে ফিউচাৰ পাৰফেক্ট টেন্স। এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সৰ প্ৰথম উদাহৰণটো যদি আমি মন কৰোঁ, হি উইল হেভ ৰিড দ্য নভেল। ইয়াতো হিটো হৈছে ছাবজেক্ট, ৰিড হৈছে ভাৰ্ব আৰু দ্য নভেল হৈছে অবজেক্ট। গতিকে নিয়ম অনুসৰি প্ৰথমতে আমি অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত কৰিম, অৰ্থাৎ দ্য নভেলটো হৈ পৰিব ইয়াত ছাবজেক্ট। তাৰপিছত বাকী যেনেকৈ বিভাৰ্ব আছে তেনেকৈয়ে থাকিব, সেইবোৰ সেইদৰে থাকিব। আৰু পাৰফেক্ট টেন্সত আমি জানো যে বিন ব্যৱহাৰ হয়, গতিকে সেইটো ঠিক তেনেধৰণে থাকিব। ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম যিহেতু ৰিডেই, গতিকে ইউ একেধৰণে থাকিব। তাৰপিছত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হ'ব আৰু শেষত সিটো ছাবজেক্টৰ পৰা অবজেক্টলৈ ৰূপান্তৰিত কৰাৰ বাবে সি হিম হিচাপে ইয়াত ব্যৱহাৰ হ'ব। গতিকে বাক্যটো হৈ পৰিব দ্য নভেল উইল হেভ বিন ৰিড বাই হিম। তাৰপিছৰ বাক্যটো যদি আমি মন কৰোঁ, আই শ্বেল হেভ ফিনিছ দ্য ৱৰ্ক। ইয়াত এতিয়া প্ৰথমতে আইটো হৈছে ছাবজেক্ট, তাৰপিছত ফিনিছ হৈছে ভাৰ্ব আৰু দ্য ৱৰ্ক হৈছে অবজেক্ট। এতিয়া দ্য ৱৰ্কটো যদি আমি প্ৰথমতেই অবজেক্টৰ পৰা ছাবজেক্টলৈ ৰূপান্তৰিত কৰি ল'ম, তাৰপিছত উইল ভাৱেই থাকিব, হেভ ভাৱেই থাকিব আৰু ফিনিছটো যিহেতু পাষ্ট পাৰ্টিচিপল ফৰ্ম ফিনিছডেই, ইউ একেধৰণে থাকিব। তাৰপিছত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হৈছে আৰু একেবাৰে শেষত আইটো ছাবজেক্টৰ পৰা অবজেক্টলৈ ৰূপান্তৰিত কৰাৰ বাবে আইটো মি হিচাপে পেছিভ ভইচত ব্যৱহাৰ হৈছে। গতিকে বাক্যটো হৈ পৰিব দ্য ৱৰ্ক উইল হেভ ফিনিছড বাই মি। এতিয়া আন কিছুমান গুৰুত্বপূৰ্ণ কথা কিছুমান আমি একেলগতে আলোচনা কৰি যাম। সেইটো হৈছে কেন, মে, মাষ্ট আদি পেছিভ ভইচত কিদৰে ব্যৱহাৰ হয়। এতিয়া হৰি কেন ডু দিছ। এতিয়া এই বাক্যটো যদি আমি এতিয়া এক্টিভত আছে, ইয়াক যদি আমি পেছিভলৈ ৰূপান্তৰিত কৰোঁ, তেনেহ'লে হৈ পৰিব হৰিটো হৈছে ছাবজেক্ট, ডুটো হৈছে ভাৰ্ব আৰু দিছ হৈছে অবজেক্ট। গতিকে আমি জানো যে প্ৰথমতে অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত হ'ব, গতিকে দিছটো হৈ পৰিব ইয়াত ছাবজেক্ট। তাৰপিছত কেনভাৱে ইয়াত ব্যৱহাৰ হ'ব, তাৰপিছত কেনৰ লগত ব্যৱহাৰ হ'ব
বি তাৰপিছত doৰ past participle form যেহেতু done তাক আমি ব্যৱহাৰ কৰিম আৰু শেষত by preposition আৰু তাৰপিছত হৰিটো ইয়াত সাবজেক্ট আছিলে সাবজেক্টটো ইয়াত অবজেক্টলৈ ৰূপান্তৰিত কৰি দিলো শেষত অবজেক্ট বহিলে গতিকে বাক্যটো হৈ পৰিব this can be done by Hari আৰু কেনৰ পিছত আমি be verb কিন্তু লগাব লাগিব কেনৰ পিছত be ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত বাক্যটো হৈছে he may do the work এতিয়া ইয়াতো ঠিক প্ৰথমতে সাবজেক্ট তাৰ পিছত do টো হৈছে verb আৰু তাৰ পিছত হৈছে অবজেক্ট গতিকে প্ৰথমতে অবজেক্টটো প্ৰথমতে আমি সাবজেক্টলৈ ৰূপান্তৰিত কৰি লম প্ৰথমতে হ'ব this work the work may be done by him him to ইয়াত অবজেক্ট হৈছে by preposition আৰু do past participle form হৈছে done আৰু ইয়াতো may পিছত be ব্যৱহাৰ কৰিব আমি লাগিব ইয়াত যেনেকৈ কেনৰ পিছত আমি be ব্যৱহাৰ কৰিছো ঠিক সেইদৰে ইয়াতো may পিছত আমি be ব্যৱহাৰ কৰিব লাগিব গতিকে বাক্যটো হৈ পৰিব the work may be done by him তাৰ পিছৰ বাক্যটো হৈছে he must do his duty আৰু ইয়াতো প্ৰথমতে he হৈছে subject do হৈছে verb আৰু his duty হৈছে object গতিকে প্ৰথমতে অবজেক্টটো সাবজেক্ট হ'ব গতিকে his duty হৈ পৰিব সাবজেক্ট তাৰ পিছত his duty must তাৰ পিছতো আমি যি ধৰণে কেনৰ পিছত be ব্যৱহাৰ কৰিছিলো may পিছত be ব্যৱহাৰ কৰিছিলো ঠিক সেইদৰে mustৰ পিছতো আমি ইয়াত be ব্যৱহাৰ কৰিম তাৰ পিছত do past participle form হৈছে done আৰু তাৰ পিছত preposition আৰু শেষত হিটো আমি অবজেক্টলৈ ৰূপান্তৰিত কৰিলে হৈ পৰিব him গতিকে বাক্যটো হৈ পৰিব his duty must be done by him এতিয়া imperative sentence সমূহৰ যদি আমি active verb বা passive লৈ কিদৰে ৰূপান্তৰিত কৰে তাক যদি আমি চাওঁ এটা imperative sentence মানে হৈছে আদেশসূচক বাক্য যি আমি সেন্টেন্সৰ ভিডিওটো আমি ভালদৰে আলোচনা কৰি আহিছিলো তাৰ লিংকটো আমি ডেসক্ৰিপচনত দি দিম আপোনালোকে গৈ পিনি ভালদৰে বুজি পাব সেন্টেন্সৰ বিষয়ে ভিডিওটো চালে ভালদৰে সেন্টেন্সৰ বিষয়ে বুজি পাব পাৰিব এতিয়া প্ৰথমতে যদি আমি প্ৰথম প্ৰশ্নটো বাক্যটো মন কৰো do this sum ইয়াত এটা আদেশ দিয়া হৈছে গতিকে প্ৰথমতে যেতিয়া এনেকুৱা আদেশসূচক বাক্যবোৰ যেতিয়া এক্টিভৰ পৰা আমি পেছিভলৈ ৰূপান্তৰিত কৰিম তেতিয়া আমি ব্যৱহাৰ কৰিম let this sum be done এতিয়া ইয়াতো হে past participleতে ব্যৱহাৰ হৈছে verb to past participleত ব্যৱহাৰ হৈছে এই নিয়মটো একেটাই থাকিব কিন্তু ইয়াত letৰ ব্যৱহাৰ হৈছে তাৰ পিছৰ বাক্যটো যদি আমি চাওঁ post the letter ইয়াতো ঠিক সেইদৰে প্ৰথমতে আহিব let তাৰ পিছত আহিব let the letter be posted ইয়াতো অবজেক্টটো সাবজেক্টলৈ ৰূপান্তৰিত হ'ব ঠিক সেই আগৰ ধৰণে ইয়াত এটো do টো verb আছিলে আৰু this sum টো আছিলে অবজেক্ট ইয়াত হৈছে the letter টো হৈছে অবজেক্ট আৰু post টো হৈছে verb গতিকে এনে ধৰণৰ বাক্যসমূহত আমি প্ৰথমতে let ব্যৱহাৰ কৰি পিনি অবজেক্টটো সাবজেক্টলৈ ৰূপান্তৰিত কৰি লম অৰ্থাৎ let the letter be posted এতিয়া তাৰ পিছৰ বাক্যটো হৈছে tell him to come এতিয়া him to হৈ গলকে ইয়াত অবজেক্ট আৰু come to হৈ গলকে verb গতিকে প্ৰথমতে হ'ব let him tell to come যেহেতু বাক্যটো আদেশসূচক বাক্য বা ইম্পাৰেটিভ সেন্টেন্স গতিকে ইয়াত let ব্যৱহাৰ হৈছে তাৰ পিছত অবজেক্টটো সাবজেক্ট হৈছে তাৰ পিছত tell আৰু তাৰ পিছত শেষত come তাৰ পিছত আহিলে ইন্টাৰগেটিভ সেন্টেন্স অৰ্থাৎ প্ৰশ্নবোধক বাক্যসমূহক আমি কিদৰে এক্টিভৰ পৰা পেছিভলৈ ৰূপান্তৰিত কৰিব পাৰি তাক আমি এতিয়া চাম প্ৰথমতে আছে যে do you play cricket বাক্যটো যদি আমি পেছিভলৈ ৰূপান্তৰিত কৰো তেনেহলে ইয়াত প্ৰথমতে ব্যৱহাৰ হ'ব be verb যেহেতু বাক্যটো প্ৰেজেন্ট টেন্সত আছে গতিকে be verb প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ হ'ব যদি বাক্যটো past টেন্সৰ হলতেন be verb past টেন্সৰ ব্যৱহাৰ হলতেন গতিকে are cricket played by you প্ৰথমতে be verb টো ব্যৱহাৰ হল তাৰপিছত ক্ৰিকেটটো যেহেতু অবজেক্ট আছিলে অবজেক্টটো ইয়াত সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে play to past participle form হৈছে played আৰু by prepositionৰ ব্যৱহাৰ হল আৰু শেষত you to ইয়াত সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছিল গতিকে ই পেছিভত অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব গতিকে বাক্যটো হ'ব are cricket played by you তাৰ পিছৰ বাক্যটো হৈছে who can do this
এতিয়া এনে হু ব্যৱহাৰ হু যেতিয়া থাকিব বাক্যসমূহত ইণ্টাৰগেটিভ সেন্টেন্সৰ হু যেতিয়া থাকিব তেতিয়া আমি এক্টিভ পৰা যেতিয়া তাক আমি পেছিভলৈ ৰূপান্তৰিত কৰিম তেতিয়া হ'ব এনে বাক্যসমূহত বাই হুম হিচাপে ব্যৱহাৰ হ'ব আৰু তাৰ পিছত অবজেক্টটো সাবজেক্ট বনিব বাই হুম দিস ক্যান বি ডান আমি ক্যানৰ ব্যৱহাৰ আগতে পাই আহিছিলো ক্যান যেতিয়া থাকিব তাৰ পিছত বি ব্যৱহাৰ হ'ব আৰু ভাৰ্বটো আসলে ডু past participle হৈছে ডান গতিকে বাই হুম দিস ক্যান বি ডান তাৰ পিছৰ বাক্যটো হৈছে ডিড হি কিল দা স্নেক এতিয়া এই বাক্যটো past tenseত আছে গতিকে ইয়াত প্ৰথমতে আমি দেখিবলৈ পালো যে past tenseৰ বিভাগ ব্যৱহাৰ হৈছে was the snake স্নেকটো যেহেতু ইয়াত অবজেক্ট আছিল গতিকে ইয়াত সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে তাৰ পিছত কিলৰ past participle form হৈছে killed আৰু শেষত হিটো অবজেক্টলৈ ৰূপান্তৰিত কৰাৰ পিছত হৈছে হিম ইয়াত হি সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছিল আৰু পেছিভত হিম অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে গতিকে বাক্যটো হৈছে ঠিক এনেধৰণৰ was the snake killed by him এতিয়া ইয়াৰ লগতে কেইটামান ইম্পৰ্টেন্ট উদাহৰণৰ বিষয়ে আমি আলোচনা কৰি যাম এতিয়া প্ৰথম বাক্যটো যদি আমি মন কৰো প্লিজ এন্টাৰ বাই দিস ডোৰ ইয়াত এটা অনুসূচক বাক্য হৈছে গতিকে এনে ধৰণৰ বাক্য আমি কি ধৰণে এক্টিভৰ পৰা পেছিভলৈ ৰূপান্তৰিত কৰিব পাৰি তাক আমি এইটোত চাম গতিকে প্লিজ এন্টাৰ বাই দিস ডোৰ এতিয়া ইউ কথাষাৰ কাক কোৱা হৈছে কথাষাৰ ইউক কোৱা হৈছে তোমাক কোৱা হৈছে গতিকে প্ৰথমতে সাবজেক্টটো হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু এন্টাৰ বাই দিস ডোৰ ইয়াত যেহেতু প্ৰেজেন্ট টেন্সত আছিল গতিকে ইয়াত বি ভাৰ্বটো প্ৰেজেন্ট টেন্সৰ হৈছে আৰু যেহেতু অনুৰোধ কৰা হৈছিল গতিকে ইয়াত ৰিকুৱেষ্ট ব্যৱহাৰ হৈছে টু এন্টাৰ বাই দিস ডোৰ গতিকে বাক্যটো সম্পূৰ্ণ হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু এন্টাৰ বাই দিস ডোৰ আৰু তাৰ পিছৰ বাক্যটো হৈছে ইউ মাষ্ট ডু ইট আৰু এনে ধৰণৰ বাক্যসমূহ যেহেতু এইটো অবজেক্ট হৈছে ইয়াত প্ৰথমতে সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে আৰু আমি আগতে পাই আহিছিলো যে মাষ্ট যেতিয়া হ'ব তেতিয়া তাৰ পিছত বি ব্যৱহাৰ হ'ব ইয়াত ডুটো হৈছে ভাৰ্বক past participle হলনি কৰিলে হ'ব ডান বি হৈছে প্ৰিপজিশন আৰু ইউ হৈছে অবজেক্ট ইয়াত সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে আৰু ইয়াক যেতিয়া আমি এক্টিভৰ পৰা পেছিভলৈ ৰূপান্তৰিত কৰি দিলো ই হৈ পৰিব অবজেক্ট অৰ্থাৎ ইউ হৈ থাকিব ইট মাষ্ট বি আৰু গোটেই বাক্যটো হৈ পৰিব ইট মাষ্ট বি ডান বাই ইউ তাৰ পিছৰ বাক্যটো হৈছে ওৱান মাষ্ট ডু ওৱানছ ডিউটি তাৰ পিছত এইটো বাক্য যদি আমি এক্টিভৰ পৰা পেছিভলৈ ৰূপান্তৰিত কৰো তেনেহলে হ'ব ইয়াত ডিউটিটো অবজেক্ট হিচাপে আছে গতিকে ই হৈ পৰিব ডিউটি ইয়াত সাবজেক্ট ডিউটি মাষ্ট বি ডান ডু ইয়াত যেহেতু ভাৰ্ব আছে গতিকে ডুক যদি আমি past participle ৰূপান্তৰিত কৰো তেনেহলে হৈ পৰিব ডান আৰু মাষ্টৰ পিছত আমি গম পাওঁ যে বি ব্যৱহাৰ হয় গতিকে হ'ব ডিউটি মাষ্ট বি ডান তেন্তে আজিলৈ ইমানতে সামৰিছো আশা কৰো আপোনালোকে সকলোৱে ভিডিঅটো চাই উপকৃত হ'ল যদি সঁচাকৈ উপকৃত হৈছে ভিডিঅটো চাই তেনেহলে লাইক কৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা যদি সুধিব বা জানিব লগা থাকিল তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাব এতিয়া আমি পৰৱৰ্তী ভিডিঅসমূহত আমি ভয়েছৰে 2000 চনৰ পৰা 2021 বৰ্ষলৈকে অহা SSLC অৰ্থাৎ মেট্ৰিকত অহা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ